যে জুবিন দাক ন্যায় দিয়ক বুলি ক'লে কেনেকৈ NSA আপুনি আচলতে লগাব পাৰে। ভিক্টৰ দাসৰ ক্ষেত্ৰতো আমি NSA লগাব পৰা কোনো মানে এক্টিভিটিছ কেতিয়াও দেখা নাই। গতিকে ভিক্টৰ দাসৰ ক্ষেত্ৰত ৰাষ্ট্ৰদ্ৰোহিতাৰ যিটো গোচৰ তৰিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় আৰু অতি শীঘ্ৰে ভিক্টৰ দাসক আচলতে মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ভিক্টৰ দাস বিভিন্ন সময়ত তেওঁ যদিও সৰব হৈ থাকে কিন্তু জুবিন দাৰ ক্ষেত্ৰত তেওঁ সদায় আচলতে সঁচা সঁচিকৈ জুবিন দাৰ আচল অনুৰাগী ভিক্টৰ দাস আছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় কিন্তু। আৰু জুবিন দাৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ ভাল ভাতৃত্বসুলভ এটা ভিক্টৰ দাসৰ ৰিলেশ্যন আছিলে। গতিকে তাৰ পাছত মই ভাবোঁ যে এই মুহূৰ্তত জুবিন দাই আচলতে ভিক্টৰ দাসক NSA ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ লগোৱাৰ কাৰণে জুবিন দাৰ আত্মাই ভাল পোৱা নাই। মানে ভিক্টৰ দাসৰ অপৰাধটো কি আচলতে? ভিক্টৰ দাসক আমি দেখিছিলোঁ যে এই হত্যাকাৰীৰ বিৰুদ্ধে তেওঁ আচলতে প্ৰতিবাদ কৰিছিলে, জুবিন দাৰ জাষ্টিছ বিচাৰিছিলে। জুবিন দাৰ ন্যায় বিচৰা মানুহক কেনেকৈ NSA লগাব পাৰে সেই কথাটো আমি আজি বুজি পোৱা নাই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সেই প্ৰশ্নতে সুধিব খোজোঁ যে জুবিন দাক ন্যায় দিয়ক বুলি ক'লে কেনেকৈ NSA আপুনি আচলতে লগাব পাৰে। আৰু ভিক্টৰ দাসৰ ক্ষেত্ৰতো আমি NSA লগাব পৰা কোনো মানে এক্টিভিটিছ কেতিয়াও দেখা নাই। আপোনালোকে দেখিছে নেকি কেতিয়াবা? মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ক'ৰবাত দেখিছে নেকি ভিক্টৰ দাসে ক'ৰবাত আপোনাৰ NSA লগাব পৰাকৈ ৰাষ্ট্ৰদ্ৰোহ কৰা কিবা কাৰ্যকলাপত ভিক্টৰ দাস আত্মনিয়োগ কৰিছে তেনেকুৱা ধৰণৰ কথা বতৰা আমি কেতিয়াও দেখা নাই। গতিকে ভিক্টৰ দাসৰ ক্ষেত্ৰত ৰাষ্ট্ৰদ্ৰোহিতাৰ যিটো গোচৰ তৰিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। সেইকাৰণে আমি কৈছোঁ যে ভিক্টৰ দাসৰ ক্ষেত্ৰত বৰ্তমান সময়ত যি ধৰণে আচলতে চৰকাৰখনে আক্ৰোশমূলকভাৱে এতিয়া তেওঁক দীৰ্ঘদিন পোতাশালত ৰাখিবৰ কাৰণে যি ব্যৱস্থাপনা কৰিছে সেইটো আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে ভিক্টৰ দাসক আচলতে মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছিলে, জুবিন দাৰ জীৱিত অৱস্থাত ভিক্টৰ দাসক খুব মৰম কৰিছিলে জুবিন দাই। আৰু জুবিন দাই বেংগলোৰত এটা সংগীতানুষ্ঠানত ভিক্টৰ দাসক অসমৰ পৰা মাতি নি তাত সংগীত পৰিৱেশনো কৰাইছিলে। গতিকে ভিক্টৰ দাস বিভিন্ন সময়ত তেওঁ যদিও সৰব হৈ থাকে কিন্তু জুবিন দাৰ ক্ষেত্ৰত তেওঁ সদায় আচলতে সঁচা সঁচিকৈ জুবিন দাৰ আচল অনুৰাগী ভিক্টৰ দাস আছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় কিন্তু। সেই কথাটো আমি মনত ৰাখিছোঁ। আৰু জুবিন দাৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ ভাল ভাতৃত্বসুলভ এটা ভিক্টৰ দাসৰ ৰিলেশ্যন আছিলে। গতিকে তাৰ পাছত মই ভাবোঁ যে এই মুহূৰ্তত জুবিন দাই আচলতে ভিক্টৰ দাসক NSA ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ লগোৱাৰ কাৰণে জুবিন দাৰ আত্মাই ভাল পোৱা নাই। জুবিন দাই এই মুহূৰ্তত জুবিনৰ আত্মাৰ কথা যদি কয় তেওঁ অশান্তিত আছে। ভিক্টৰ দাসত জেলত যি ধৰণে আচলতে হাৰাশাস্তি কৰি আছে, দীৰ্ঘ সময় দেখিছোঁ যে তেওঁৰ এই ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ লগোৱাৰ পাছত তেওঁৰ পৰিয়াল বা অসমবাসী ৰাইজেও দাবী উত্থাপন কৰিছে যে এইটো আচলতে অন্যায় হৈছে, ভিক্টৰ দাসৰ ক্ষেত্ৰত অন্যায় হৈছে, ইনজাষ্টিছ হৈছে। আৰু তাৰ সমান্তৰালভাৱে ভিক্টৰ দাসক NSA লগোৱাৰ কথাটো কি আচলতে? আমি অনুভৱ কৰিছোঁ যে এই যে জুবিন দাৰ ন্যায় বিচৰাৰ যিটো আন্দোলন, আমাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই আন্দোলনটো যাতে মানুহে কৰিবলৈ অলপমান ভয় খায় সেইকাৰণে NSA লগাই দিয়া হৈছে। আমাৰ প্ৰতিও আচলতে মুখ্যমন্ত্ৰী বা বিভিন্ন পক্ষৰ পৰা ভয় ভাবুকি আহিছে, কিন্তু সেই কথাটো গণতান্ত্ৰিক দেশ এখনত কেতিয়াও শুভ লক্ষণ নহয়। আজি জুবিন দাৰ ক্ষেত্ৰত আমি হত্যাকাৰী ফাঁচি বিচাৰিছোঁ আৰু সেই ফাঁচি বিচৰা মানুহক আপোনালোকে যদি গ্ৰেপ্তাৰ কৰে সেইটো মানে কি? আপোনালোকে সেই হত্যাকাৰীৰ পক্ষত অৱস্থান কৰিছে, সেইটোহে আমি বুজি পাইছোঁ আচলতে। ভিক্টৰ দাসক জেলত ভৰাই থোৱা মানে মই সেই কথাই বুজি পাম যে সেই হত্যাকাৰীসকলক চৰকাৰে আচলতে সমৰ্থন জনাইছে, সেইকাৰণে এতিয়া জুবিন দাৰ জাষ্টিছ বিচৰা মানুহক তেওঁলোকে জেলত ভৰাইছে, সেই কথাটোৱে স্পষ্ট হৈছে এতিয়া। আৰু আমি যিবিলাক কথা কৈছিলোঁ আপোনালোকে নিশ্চয় দেখা পাইছে, জুবিন দাৰ যিটো তদন্ত প্ৰক্ৰিয়া সেইটোক লৈ অসমৰ ৰাইজটোতো সন্তুষ্ট নহয়। এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন আপোনাৰ জুবিন দাৰ কাৰণে টকা পইচা অনুদান দি দিলেই জুবিন দাই ন্যায় পাব নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক। আৰু আমি যিবিলাক কথা কৈ আছিলোঁ যে কি জুবিন দাক কোনে ছিংগাপুৰলৈ নিছিলে? আমাৰ মূল কথাটো সেইটো, জুবিন দাক ছিংগাপুৰলৈ নিছিলে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাই সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু এটা কথা অপ্ৰিয় যদিও সত্য, অসমবাসী ৰাইজে নকয় যদিও আমি ক'ম যে জুবিন দাক প্ৰয়োজনীয় আচলতে নিৰাপত্তাৰ ব্যৱস্থা ছিংগাপুৰত কৰি নিদিয়াৰ কাৰণে জুবিন দা আমাৰ মাজত নাই, সেইটোহে বেছিক কথা। আৰু সেই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে আমাক এতিয়া জেলত দিব, সেই কথাটো কি আচলতে? ভিক্টৰ কি অপৰাধ আছে আপুনি কওক সেই কথাটো? ভিক্টৰ দাসে ন্যায়হে বিচাৰিছে, ন্যায় বিচৰা মানুহক এনেকৈ NSA লগাব পাৰে নেকি? সেই কথাটো কৈছোঁ। আৰু মই এই মুহূৰ্তত সেইকাৰণে এটা দাবী উত্থাপন কৰিছোঁ, অসমবাসী ৰাইজকো আহ্বান জনাম যে ভিক্টৰ দাসক অন্যায়ভাৱে জেলত ৰাখিছে আৰু ভিক্টৰ দাস কোনো কাৰণতে আচলতে ৰাষ্ট্ৰদ্ৰোহী নহয়। অসমবাসী ৰাইজেও ভিক্টৰ দাসৰ মুক্তিৰ কাৰণে দাবী উত্থাপন কৰাৰ প্ৰয়োজন। সেই মানুহজন খোলাখুলি মানুহ। ভিক্টৰ দাসৰ কথা যদি আপোনালোকে চায়, তেওঁক দেখিব যেতিয়াই চৰকাৰে জনগণ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে তেতিয়াই তেওঁ মাত মাতিছে। সামাজিক মাধ্যমত তেওঁ অৰ্গেনাইজেশ্যনৰ মানুহ নহয়, তথাপি তেওঁ নিজাববীয়াকৈ কিন্তু সেই জনগণ বিৰোধী জাতি বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে।
সেইটোক লৈ চৰকাৰে আক্ৰোশমূলকভাৱে এতিয়া গ্ৰেপ্তাৰ কৰা কাৰ্যসূচীটো অত্যন্ত নিন্দাজনক। সেইকাৰণে অসমবাসী ৰাইজে বৰ্তমান সময়ত যিহেতু জুবিনদাৰ জাষ্টিছ বিচাৰি জেলত আছে ভিক্টৰ দাস, গতিকে জুবিনদাৰ কাৰণে বা ভিক্টৰৰ যি ধৰণে আচলতে আক্ৰোশৰ বলি হৈছে, সেইকাৰণে আচলতে আমি অসমবাসী ৰাইজে ভিক্টৰ দাসক মুক্তিৰ দাবী জনোৱা উচিত। আমি এটা জনমত গঠন কৰিব লাগে। সকলোৱে চিন্তা কৰি চাওক, বেলেগ কোনো কথা নাই। আগতেও বহুত গালি পাৰিছিলে চৰকাৰক ভিক্টৰ দাসে, সেই সময়ততো জেলত ভৰোৱা নাছিলে, তেতিয়া চৰকাৰ শুই আছিলে নেকি? ক'বলৈ গ'লে এতিয়া কোনটো কেছত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰা হ'ল? তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে জুবিনদাৰ জাষ্টিছ বিচৰা কেছটোত। আগতে বহুত তেনেকুৱা ধৰণৰ আপোনাৰ চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিছে, আৰু মাত মতা মানে জেলত ভৰোৱা বা গোচৰ তৰা, সেই কথাটো কোনে সমৰ্থন কৰিব? সেইটো গণতান্ত্ৰিক দেশ এখনত হ'ব পাৰে নেকি? নে এইটো হিটলাৰৰ চৰকাৰ চলিছে? হিমন্ত বিশ্ব শৰ্মা আপুনি হিটলাৰ নেকি? হিটলাৰেহে এনেকুৱা ধৰণে আচলতে জোৰ জুলুম কৰি মানুহক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ৰাখে। তেওঁৰ বিৰুদ্ধে কোনোবাই মাত মাতিলেই গ্ৰেপ্তাৰ কৰে। এতিয়া সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি দেখিছোঁ। গতিকে আমাৰ দাবী অতি শীঘ্ৰে ভিক্টৰ দাসক মুকলি কৰি দিয়ক। আৰু এটা প্ৰসংগ আপুনি উত্থাপন কৰিছিলে যে বীৰ লাচিত সেনাৰ যিকেইগৰাকী ব্যক্তি বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈ আছে, আমি তেওঁলোকৰ ক্ষেত্ৰতো ক'ম যে আমাৰ যিটো জাতীয় মুভমেণ্ট হ'বলৈ গৈ আছিলে, যে জাষ্টিছ বিচাৰি জুবিনদাৰ ন্যায় বিচৰা যিটো সংগ্ৰাম, সেই সংগ্ৰামটোক আচলতে ডাইভাৰ্ট কৰিবৰ কাৰণে বা সংগ্ৰামটো যি ধৰণে আচলতে সমগ্ৰ অসমবাসী ৰাইজে গঢ়ি তুলিব চেষ্টা কৰিছিলে, ভিক্টৰ দাসৰ সমান্তৰালভাৱে আমি দেখিছোঁ বিকাশ অসম, তেওঁলোকে লিড কৰি আছিলে সেই সময়ছোৱাত, যে ৰাইজক সজাগ সচেতন কৰি আছিলে যে জুবিনদাৰ ক্ষেত্ৰত অন্যায় হৈছে, আমি সকলোৱে ৰাজপথলৈ আহিব লাগে। সেই কথাটোত কৈ থকাৰ কাৰণে জুবিনদাৰ ন্যায় বিচাৰি আপোনাৰ মই দেখিছিলোঁ সামাজিক মাধ্যমতো বিকাশ অসম, আমাৰ একালৰ সতীৰ্থই অৱশ্যে, যে বিকাশ অসমৰ কি আছিলে, বিকাশ অসমে কৈছিলে যে আচলতে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে আহ্বান জনাইছিলে, চিঞৰ মাৰিবলৈ কৈছিলে। কাৰ কাৰণে চিঞৰিবলৈ কৈছে? জুবিনদাৰ কাৰণেহে চিঞৰিবলৈ কৈছে। গতিকে সেই ক্ষেত্ৰত আচলতে কি কাৰণে গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকক, সেই প্ৰশ্নবিলাক আহিছে। গতিকে এনেকৈ জাতীয় সংগঠনৰ নেতৃত্বক গ্ৰেপ্তাৰ কৰি মানে জুবিনদাৰ জাষ্টিছ বিচৰা, ন্যায় বিচৰা যিটো আন্দোলন, সেইটো আচলতে তেওঁলোকে দবাব খুজিছে। গতিকে কিন্তু আমাৰ মনত একুৰা জুই জ্বলি আছে, জুবিনদাৰ ক্ষেত্ৰত অন্যায় হৈছে। গতিকে আমি অসমবাসী ৰাইজে ন্যায় নোপোৱালৈকে জাষ্টিছ বিচাৰিম, আৰু ন্যায়টোতো আমি পাই যোৱা নাই ন। জুবিনদাই ন্যায় পোৱা নাই, অসমবাসী ৰাইজে ন্যায় পোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি ন্যায় বিচাৰিমেই। যেতিয়ালৈকে যিবিলাক কালপ্ৰিট তেওঁলোকৰ শাস্তি নহয়, তেতিয়ালৈকে আমাৰ এই দাবী থাকিব। আৰু সেইটোক লৈ চৰকাৰে যি ধৰণৰ আচলতে আক্ৰোশমূলক স্থিতি লৈছে, আজি বিকাশ অসমেই হওক বা আজি ৰন্টু পানী ফুকন, তেওঁলোকক যি ধৰণে আচলতে বৰ্তমান সময়ত কাৰাগাৰত ভৰাই থৈছে, সেইটো অন্যায় হৈছে।